নমস্কাৰ এই কক্সলে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি দা কেনে আছা তোমালোক নিশ্চয় ভালে আছা মোৰ লগত পঢ়িবলৈ সাজুনে আহাচোন আজি আমি কি পঢ়িম হেয়া চাও আজি আমি পঢ়িম ষষ্ঠম মান শ্ৰেণীৰ ভূগোল খণ্ডৰ 5 নম্বৰটি পাঠ ভাৰতৰ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্যৰ তৃতীয় নম্বৰ অংশটি এই অংশত আমি পঢ়িম ভাৰতৰ ভূপ্ৰাকৃতিক বিভাগৰ আন এটা বিভাগ দুৱা অংশত আমি ভাৰতৰ ভূপ্ৰাকৃতিক বিভাগৰ পাৰ্বত্য অঞ্চলৰ বিষয়ে আলোচনা কৰিছিলো এতিয়া উত্তৰৰ পাৰ্বত্য অঞ্চলৰ পিছত আমি কি পঢ়িম জানানে আমি পঢ়িম উত্তৰৰ ভাৰতৰ সমভূমি অঞ্চল এই অঞ্চল আমাৰ কিমান কিলোমিটাৰ দীঘল হয় জানানে এয়া হৈছে 2400 কিলোমিটাৰ দীঘল আৰু 950 ৰ পৰা 300 কিলোমিটাৰ বহল হয় হিমালয়ৰ পাদদেশৰ আৰু দক্ষিণৰ মালভূমিৰ মাজত বিস্তৃত হৈ আছে গতিকে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল কিমানৰ পৰা কিমানলৈকে আছে 2400 কিলোমিটাৰ দীঘল হয় আৰু 950 ৰ পৰা 300 কিলোমিটাৰ বহল হয় হিমালয়ৰ পাদদেশৰ আৰু দক্ষিণৰ মালভূমিৰ মাজৰ বিস্তৃত অঞ্চলতে এই সমভূমি অঞ্চল পোৱা যায় ঠিক আছে ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে পশ্চিমৰ হাৰিয়ানা আৰু পাঞ্জাব সমতল মধ্যভাগৰ গংগা যমুনা সমভূমি আৰু পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা গতিকে এইখিনিয়ে হৈছে উত্তৰৰ ভাৰতৰ সমভূমি অঞ্চল ঠিক আছে ইয়াতে নদী আছে কি বাৰু হিন্দুৰ নদী আছে হিন্দুৰ উপনৈবিলাক হৈছে সেনা যাক আমি চন্দ্ৰভাগা বুলি কওঁ ঝিলাম বিতিস্তা বুলি কওঁ ৰবি ইৰাৱতী তাৰছত বিয়াসক বিপাশা সাৰ্টলেজক আমি শত্ৰুদ্ৰ তাৰ পিছত আছে গংগা যমুনা ব্ৰহ্মপুত্ৰ গতিকে নদী আছে হিন্দু গংগা যমুনা ব্ৰহ্মপুত্ৰ ঠিক আছে ইয়াৰে মাটিবিলাক পলসুৱা মাটিৰে ভৰপুৰ হয় গতিকে ইয়াৰে মাটি কৃষিৰ কাৰণে বহুত ভাল হয় ঠিক আছে তাৰ পিছৰ পইণ্টটো কি পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ দিল্লী বিহাৰ ঝাৰখণ্ড পশ্চিম বংগ অসমৰ কিছু অংশ সামৰি লৈছে এতিয়া আমি পিছফালে এখন মানচিত্ৰ দেখা পাইছো এই মানচিত্ৰৰ জৰিয়তে আমি উত্তৰৰ সমভূমি অঞ্চলবোৰনো কোনখিনি হে আমি বুজিবলৈ চেষ্টা কৰো আহা এয়া হেউজিয়া অংশখিনি দেখা পাইছানে এই হেউজিয়া অংশখিনিয়ে হৈছে উত্তৰৰ সমভূমি অঞ্চল এইখিনি আগতে আছিল উত্তৰৰ পাৰ্বত্য অঞ্চলখিনি এই ওপৰৰ ভাগ হয়নে গতিকে এইখিনি হৈছে উত্তৰৰ সমভূমি অঞ্চল হ'ব গতিকে উত্তৰৰ সমভূমি অঞ্চলটো এইদৰে আমি বুজিলো আৰু এইখিনিত আছে পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ দিল্লী বিহাৰ ঝাৰখণ্ড পশ্চিম বংগ আৰু অসমৰ কিছু অংশ গতিকে অসমৰ কিছু অংশ উত্তৰৰ সমভূমি অঞ্চল মানে সমান ঠাই গতিকে সমান ঠাইখিনি হৈছে উত্তৰৰ সমভূমি অঞ্চল পলসুৱা মাটিৰ বাবে এই অঞ্চলত কি খেতি কৰা হয় জানানে ঘেহু ধান কুঁহিয়াৰ কপাহ আৰু বিভিন্ন ধৰণৰ তেলৰ খেতি ইয়াতে কৰা হয় গতিকে পলসুৱা মাটিত বহুত কৃষি কাৰ্য ভাল হয় গতিকে কুঁহিয়াৰ কপাহ তেল শস্যৰ খেতি এই অঞ্চলত কৰা হয় আৰু ইয়াৰে শস্য উৎপাদন বহুত ভাল হয় ঠিক আছে যিদৰে আমাৰ অসমত ধানৰ খেতি কৰা হয় পাঞ্জাবত ঘেহুৰ খেতি কৰা হয় কপাহৰ খেতি পোৱা যায় গতিকে এই অঞ্চলটো কৃষি কাৰ্যৰ কাৰণে বহুত উপযোগী হয় ঠিক আছে গুৰুত্বপূৰ্ণ চহৰ দিল্লী কলিকতা পাটনা এইবিলাক কি আছিল জানানে ইতিহাস প্ৰসিদ্ধ আমাৰ ভাৰতৰ ৰাজধানী আছিল আগতে পূৰ্বৰ ৰাজধানী আছিল এতিয়া এইবিলাক ডাঙৰ ডাঙৰ চহৰৰ হিচাপে পৰিগণিত হৈছে ঠিক আছে গংগা নদী পবিত্ৰ আৰু এই অঞ্চলত বহুতো তীৰ্থস্থান আছে গংগা নদীত ভাৰতৰ এখন পবিত্ৰ নদী বুলি কোৱা হয় গতিকে তাতে বহুত আমাৰ তীৰ্থস্থান আছে যেনেকৈ হৰিদ্বাৰ ঠিক আছে তাৰ পিছত বনাৰস এইবিলাক হৈছে এখন তীৰ্থস্থান ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিব লৈছো ব্ৰহ্মপুত্ৰ উপত্যকা হৈছে পূব ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ 29খন জিলা আছে ঠিক আছে গতিকে 29খন জিলাই আমাৰ ব্ৰহ্মপুত্ৰখনৰ উপত্যকাৰ কাষত লাগি আছে তাৰ পিছত ব্ৰহ্মপুত্ৰ নদী তিব্বতৰ পৰা অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ গৈ তিনিচুকীয়া আৰু ধেমাজি হৈ অসমত প্ৰৱেশ কৰি বংগ উপসাগৰত পানী হৈ ওলাই যায় ঠিক আছে এই উপত্যকাটোত শদিয়া পূবৰ পৰা দক্ষিণ হালমৰা পৰা পশ্চিমলৈকে বিস্তৃত প্ৰায় 700 কিলোমিটাৰ হৈ আছে গতিকে শদিয়াৰ পৰা দক্ষিণ হালমৰালৈকে আছে 700 কিলোমিটাৰ দীঘল ঠিক আছে উপনৈসমূহক উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ উপনৈ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে গতিকে যিবোৰ ব্ৰহ্মপুত্ৰৰ উপনৈ আছে সেইবোৰ উত্তৰ পাৰৰ কিছুমান আছে কিছুমান দক্ষিণ পাৰত আছে আমি উপনৈবিলাকৰ বিষয়ে আলোচনা কৰিম
আৰু এই অঞ্চলটোত কি কি আছে জানানে? তেল, প্ৰাকৃতিক গেছ, কয়লা সম্পদৰে চহকী। গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাটোত প্ৰাকৃতিক তেল, গেছ আৰু এইবিলাক বিভিন্ন সম্পদৰে চহকী হৈ আছে। ঠিক আছে, উপত্যকাটোত আমাৰ বিভিন্ন প্ৰাকৃতিক সম্পদ পোৱা যায়। ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে যুগ যুগ ধৰি ভিন্ন ভিন্ন জাতি, ধৰ্ম আৰু ভাষা ভাষীৰ লোকে একেলগে বসবাস কৰি সমন্বয়ৰ অৰ্থ প্ৰকাশ কৰিছে। গতিকে এই ব্ৰহ্মপুত্ৰ উপত্যকাতে বিভিন্ন ধৰণৰ জাতিৰ মানুহ দেখিবলৈ পোৱা যায়। ঠিক আছে, এই অঞ্চলটোত অজনজাতীয় লোকসকলৰ লগতে প্ৰধানকৈ বড়ো, ৰাভা, মিচিং, দেউৰী, তিৱা, সোণোৱাল, কছাৰী, চুতীয়া, কোচ, হাজং আদি জাতি জনজাতিৰ লোকসকলেও বসতি কৰা দেখা যায়। কিছুমান অজনজাতীয় লোকসকলৰ লগতে জনজাতীয় লোকসকলো এই ঠাইত বসবাস কৰি আছে। বহু ধৰণৰ জনজাতি আমাৰ অসমত আছে। তাৰে ভিতৰত তিৱা, সোণোৱাল, কছাৰী, কোচ, হাজং বিভিন্ন ধৰণৰ জনজাতিৰ লোক এই অঞ্চলত বসবাস কৰি আছে। এই অঞ্চলত বসবাস কৰা লোকসকলৰ সঘনাই সন্মুখীন হোৱা সমস্যা দুটা হ'ল, এটা হৈছে বানপানী, আনটো হৈছে গৰাখহনীয়া। বানপানী আৰু গৰাখহনীয়াই এই অঞ্চলৰ প্ৰধান সমস্যা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান সমস্যা হৈছে বানপানী দেখিবলৈ পোৱা যায় আৰু গৰাখহনীয়া, মাটি খহাই লৈ যায়। তোমালোকে তোমালোকৰ অঞ্চলত দেখা পাইছাই নিশ্চয়। তোমালোকৰ অঞ্চলত বানপানী বা গৰাখহনীয়া তোমালোকৰ অঞ্চলত হৈ থকা নিশ্চয় দেখিছা। 1950 চনত অসমত সংঘটিত হোৱা বৰ ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ তলিখন উঠি অহা বাবে এই সমভূমি অঞ্চলটো সঘনাই বানপানী হোৱা দেখা যায়। সেইখিনি সময়ত কি হৈছিলে জানানে? 1950 চনত বৰ ভূমিকম্প হৈছিলে। সেই ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ তলিখন ওপৰলৈ উঠি আহিলে। উঠি অহাৰ ফলত যেতিয়া বাৰিষা হয় তেতিয়া কি হয়? নদীৰ পানী উপচি পৰি পেলাই কাষৰ ঠাইবিলাকত বানপানীৰ সৃষ্টি কৰে। সেইকাৰণে এইখিনি ঠাই ব্ৰহ্মপুত্ৰৰ পানীৰে বানপানীৰ সৃষ্টি হোৱা দেখা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়েও আমি গম পালো। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ বিষয়ে অলপমান চাওঁ। এইখন হৈছে আমাৰ অসমৰ মানচিত্ৰ। ইয়াতে ভালদৰে লিখা আছে, এইখিনি হৈছে আমাৰ উত্তৰ পাৰৰ উপনৈ আৰু এইখিনি হৈছে আমাৰ দক্ষিণ পাৰৰ উপনৈ। এতিয়া উত্তৰ পাৰৰ উপনৈবিলাক আছে চোৱাচোন। সোণকাহ, মানাহ, পাগলাদিয়া, বেকী, পুঠিমাৰী, ধনশিৰি, ঠিক আছে, ডিক্ৰং, ৰঙানদী, সোৱণশিৰি, জীয়াঢল, ঠিক আছে, চিয়াং, দিবং আৰু চেমন, এইবিলাক হৈছে উত্তৰ পাৰৰ উপনৈ। ঠিক আছে, আকৌ দক্ষিণ পাৰত আছে চোৱা, কপিলি, কলংগুটি, ধনশিৰি, যমুনা, তাৰপিছত দিখৌ। আৰু দক্ষিণ পাৰত আছে কপিলি, কলংগুটি, ধনশিৰি, যমুনা, ভোগদৈ, দৰিকা, বুঢ়ীদিহিং, এইবিলাক হৈছে দক্ষিণ পাৰৰ উপনৈ। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বহুত উপনৈ আছে। প্ৰায় 90খনমান উপনৈ ব্ৰহ্মপুত্ৰ উপত্যকাত দেখা যায়। ঠিক আছে, গতিকে আমি এইদৰে বুজিলো যে ব্ৰহ্মপুত্ৰ উপনৈ বিলাক উত্তৰ পাৰত আৰু দক্ষিণ পাৰত অৱস্থিত হৈ আছে। গতিকে আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়ে জানিলো আৰু ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ বিষয়েও অলপমান বুজি পালো। এতিয়া দুটামান আমি প্ৰশ্ন চাওঁ আহা। উত্তৰৰ সমভূমি 1.5 কিলোমিটাৰ দীঘল হয়। উত্তৰৰ সমভূমিখিনি কিমান কিলোমিটাৰ দীঘল হয়? মনত আছেনে তোমালোকৰ? কিমান কিলোমিটাৰ দীঘল হয়? 2400 কিলোমিটাৰ দীঘল হয়। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন। পিছৰ প্ৰশ্নটোত আছে, উত্তৰৰ সমভূমি অঞ্চলৰ এখন ৰাজ্য হৈছে, ইয়াতে আমাৰ 3টা অপশ্যন আছে, কৰ্ণাটক, পঞ্জাৱ আৰু মহাৰাষ্ট্ৰ। গতিকে এই 3টা অপশ্যনৰ কোনটো হ'ব বাৰু? ইয়াতে 2টা অপশ্যন আছে, যি 2টা অপশ্যন আমাৰ দক্ষিণৰ ফালে আছে। কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ আমাৰ ভাৰতৰ দক্ষিণৰ ফালে আছে। আৰু উত্তৰৰ সমভূমি বুলি কোৱাৰ লগে লগে আমি উত্তৰৰ কথা ভাবিব লাগিব। উত্তৰত আমাৰ পাঞ্জাৱখন আছে। গতিকে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ নহয়, পাঞ্জাৱ হৈছে ইয়াৰে শুদ্ধ উত্তৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি উত্তৰৰ সমভূমি অঞ্চলৰ বিষয়ে গম পালো, ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়েও গম পালো। আশা ৰাখিছো তোমালোকে বুজি পাইছা। অহা ক্লাছত আমি এটা নতুন বিষয় লৈ তোমালোকৰ মাজত আকৌ আহিম। তেতিয়ালৈ সামৰিছো, নমস্কাৰ।